বৰ্তমান হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কিয় বিদ্যালয় এৰি কৰ্মস্থলীত গৈ আছে ইয়াৰ আঁৰত 10টা ডাঙৰ কাৰণ আৰু ইয়াৰ সমাধান আজি আপোনালোকৰ সৈতে আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ আলোচনাত আমি আলোচনা কৰিম হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কিয় বিদ্যালয় এৰি কৰ্মস্থলীত যোগদান কৰি আছে। বিদ্যালয় এৰা কেৱল এটা পৰিয়ালৰ সমস্যা নহয়, এইটো এটা অঞ্চলৰ, এটা ৰাজ্যৰ, এটা দেশৰ ভৱিষ্যতৰ সৈতে জড়িত। এজন ছাত্ৰ বিদ্যালয় এৰি গ'লে কেৱল তেওঁৰ শিক্ষা বন্ধ নহয়, এটা পৰিয়ালৰ সপোন ভাঙি যায়, এখন সমাজৰ উন্নয়ন থমকি যায় আৰু এখন দেশে এজন দক্ষ নাগৰিক হেৰুৱায়। গতিকে এই সমস্যাটো গভীৰভাৱে আমি বুজিব লাগিব। 1 নম্বৰ কাৰণ হ'ল পিতৃ মাতৃৰ সচেতনতাৰ অভাৱ। বহু পিতৃ মাতৃয়ে এতিয়াও ভাবে পঢ়া শুনা কৰি কি লাভ, কাম কৰিলেই হ'ল বা কাম কৰিলেই পইচা আহিব। এই চিন্তাধাৰাই শিশুৰ ভৱিষ্যত নষ্ট কৰে। যিসকল অভিভাৱকে সন্তানৰ শিক্ষাক অগ্ৰাধিকাৰ দিয়ে তেওঁলোকৰ সন্তান সফল হোৱাৰ সম্ভাৱনা বেছি থাকে। 2 নম্বৰ কাৰণটো হ'ল মোবাইল ফোন আৰু সামাজিক মাধ্যম। আজিৰ দিনত মোবাইল ফোন এটা ডাঙৰ সমস্যা। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, শৰ্ট ভিডিঅ', ফ্ৰী ফায়াৰ, অনলাইন গেমিং এইবোৰে শিক্ষাৰ সময় নষ্ট কৰি দিয়ে। প্ৰথমে 1 ঘণ্টা, তাৰপিছত 2 ঘণ্টা, শেষত বিদ্যালয়লৈ যাবলৈ মন নকৰে বা অধ্যয়নৰ সময় গুচি যায়। 3 নম্বৰ কাৰণটো হ'ল বেয়া সংগ বা বেয়া বন্ধু। বন্ধুৰ প্ৰভাৱ অতি শক্তিশালী। যদি বন্ধুৱে বিদ্যালয় এৰে, ধীৰে ধীৰে আন সকলেও একে পথ অনুসৰণ কৰে বা একে পথ বাছি লয়। ভাল বন্ধু জীৱন গঢ়ে, বেয়া বন্ধু জীৱন নষ্ট কৰে। 4 নম্বৰ কাৰণটো হ'ল অতি কম বয়সতে উপাৰ্জনৰ লোভ। কিছুমানে ভাবে এতিয়া টকা উপাৰ্জন কৰিলেই যথেষ্ট, কিন্তু শিক্ষা অবিহনে দীৰ্ঘম্যাদী সফলতা কঠিন। অস্থায়ী আয়ৰ বাবে বা শৰ্ট টাইম ইনকামৰ বাবে স্থায়ী ভৱিষ্যত নষ্ট কৰিব নালাগে। 5 নম্বৰ কাৰণটো হ'ল মানসিক স্বাস্থ্যৰ সমস্যা। উদ্বেগ, হতাশা, আত্মবিশ্বাসৰ অভাৱ, একাকিত্ব, এই সমস্যাবোৰক বহুতে গুৰুত্ব নিদিয়ে, কিন্তু এইবোৰেই বিদ্যালয় এৰি যোৱাৰ এটা ডাঙৰ কাৰণ থিয় হৈ পৰে। 6 নম্বৰ কাৰণটো হ'ল বিদ্যালয়ৰ পৰিৱেশ। যদি বিদ্যালয়ত শৌচাগাৰৰ সুবিধা নাথাকে, বিশুদ্ধ পানী নাথাকে, নিৰাপত্তা নাথাকে, খেল ধেমালি বা সাংস্কৃতিক কাৰ্যসূচী নাথাকে, তেন্তে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বিদ্যালয়ৰ প্ৰতি কমি যায়। এজন ছাত্ৰ ছাত্ৰীৰ মানসিকভাৱে, শাৰীৰিকভাৱে বিকাশৰ প্ৰয়োজন। সেইকাৰণে খেলা ধূলা বস্তু থাকিব লাগে। 7 নম্বৰ কাৰণটো হ'ল শিক্ষক ছাত্ৰ ছাত্ৰীৰ লগত সুসম্পৰ্ক। যদি বিদ্যালয়ত মৰম, সহযোগিতা, উৎসাহ নাথাকে, তেন্তে ছাত্ৰই বিদ্যালয়লৈ যাবলৈ ইচ্ছা নকৰে। শিক্ষকে কেৱল পঢ়ুৱাই নহয়, শাসন কৰোৱাই নহয়, ছাত্ৰক প্ৰেৰণা দিব লাগে। 8 নম্বৰ কাৰণটো হ'ল পৰীক্ষাৰ ভয়। বহুত শিক্ষাৰ্থীয়ে নম্বৰৰ বাবে অত্যাধিক চাপ অনুভৱ কৰে। বিফল হল সমাজৰ বা বন্ধুৰ সমালোচনা, আত্মীয়ৰ কটুক্তি, বন্ধুৰ হাঁহি এইবোৰে মানসিক চাপ বৃদ্ধি কৰে। শেষত তেওঁ বিদ্যালয় এৰিবলৈ বাধ্য হয়। 9 নম্বৰ কাৰণটো হ'ল দৰিদ্ৰতা। বিদ্যালয় এৰি যোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে দৰিদ্ৰতা। বহুতো পৰিয়ালে দৈনিক খৰচ যোগান কৰাটো কঠিন। সেয়েহে সন্তানক বিদ্যালয়লৈ পঠোৱাৰ সলনি কামলৈ পঠায়। কোনোবাই দোকানত কাম কৰিবলৈ দিয়ে, কোনোবাই পথাৰত কাম কৰিবলৈ দিয়ে বা কোনোবাই নিৰ্মাণস্থলীত কাম কৰিব দিয়ে। এনেদৰে শিশুসকল লাহে লাহে বিদ্যালয়ৰ পৰা আঁতৰি যাব লগা হয়। শিক্ষাৰ মূল্য জানিলেও অভাৱৰ বাবে বহুতো বিদ্যালয় এৰিব লগাত বাধ্যত পৰে। 10 নম্বৰ কাৰণটো হ'ল পঢ়াৰ প্ৰতি আগ্ৰহ কমি যোৱা বা পঢ়াৰ প্ৰতি আগ্ৰহ নথকা। যেতিয়া ছাত্ৰই বাৰে বাৰে বিফল হয় বা ফেইল কৰে, তেতিয়া তেওঁ ভাবে মই আৰু নোৱাৰো। আত্মবিশ্বাস কমি যায়, পঢ়াৰ আগ্ৰহ নোহোৱা হয়। এসময়ত বিদ্যালয় সম্পূৰ্ণ এৰি দিয়ে বা বিদ্যালয়ৰ সৈতে সম্পৰ্ক ছেদ কৰে। মনত ৰাখিব বন্ধুসকল, এজন ছাত্ৰ বা ছাত্ৰীৰ জীৱনত অভিভাৱকৰ দায়িত্বসমূহ। এজন ছাত্ৰৰ প্ৰথম বিদ্যালয় হৈছে ঘৰ আৰু প্ৰথম শিক্ষক হৈছে মা দেউতাক। এজন শিশুৱে যি শিক্ষা, আচৰণ, মূল্যবোধ আৰু শৃংখলা ঘৰৰ পৰা লাভ কৰে, সেয়াই তেওঁৰ ভৱিষ্যত গঢ়ি তোলে বা সেয়াই চাবিকাঠি বুলি গণ্য কৰা হয়। শিক্ষাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা অভিভাৱকে সন্তানক কেৱল বিদ্যালয়লৈ পঠিয়াই দায়িত্ব শেষ বুলি ভাবি ললে নহব। পঢ়া শুনাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা, প্ৰতিদিনে কি শিকিলে সেয়া সোধা, উৎসাহ দিয়া, এইবোৰ অতি প্ৰয়োজনীয়। ভাল পৰিৱেশ সৃষ্টি কৰা, ঘৰত শান্ত, পৰিষ্কাৰ আৰু পঢ়া শুনাৰ উপযোগী পৰিৱেশ সৃষ্টি কৰিব লাগিব। অত্যাধিক টিভি, মোবাইল বা অপ্ৰয়োজনীয় শব্দ শিশুৰ মনোযোগ নষ্ট কৰে। সময়ৰ মূল্য শিকোৱা, সন্তানক সময়মতে উঠা, বিদ্যালয়লৈ যোৱা, নিয়মীয়াকৈ পঢ়া আৰু সময়ৰ সঠিক ব্যৱহাৰ শিকাব লাগে। নৈতিক শিক্ষা দিয়া, কেৱল নম্বৰ লাভ কৰাই সফলতা নহয়। সততা, শৃংখলা, মানৱতা, সন্মান, সহানুভূতি আৰু দায়িত্ববোধ শিকোৱাটো প্ৰত্যেক অভিভাৱকৰ অন্যতম কৰ্তব্য। মোবাইল ফোন আৰু ইণ্টাৰনেটৰ নিয়ন্ত্ৰিত ব্যৱহাৰ।
আজিকালি বহু শিক্ষাৰ্থী মোবাইলত অধিক সময় কটায়। অভিভাৱকে ইয়াৰ প্ৰতি নজৰ ৰাখিব লাগে যাতে মোবাইল শিক্ষাৰ বাবে ব্যৱহাৰ হয়, অপচয়ৰ বাবে নহয়। শিক্ষকসকলৰ সৈতে যোগাযোগ ৰখা। বিদ্যালয়ৰ শিক্ষকসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখিব লাগে। সন্তানৰ উন্নতি, সমস্যা বা আচৰণৰ বিষয়ে জানিব লাগে। সন্তানক তুলনা নকৰিব। এজন সন্তানক আনজনৰ লগত তুলনা কৰিলে আত্মবিশ্বাস কমি যায়। প্ৰতিজন শিশুৰ প্ৰতিভা বেলেগ বেলেগ থাকে। তেওঁলোকক নিজৰ সামৰ্থ্য অনুসৰি আগবাঢ়িবলৈ উৎসাহ দিব লাগে। মানসিক সমৰ্থন আগবঢ়োৱা। পৰীক্ষাত কম নম্বৰ আহিলে গালি বা মাৰধৰ নকৰি তেওঁলোকৰ সমস্যা বুজি সাহস আৰু উৎসাহ দিয়ক। আত্মবিশ্বাস বৃদ্ধি কৰাটো এজন ছাত্ৰৰ প্ৰতি বেছি প্ৰয়োজনীয়। ভাল বন্ধু আৰু ভাল অভ্যাসৰ দিশে পৰিচালিত কৰা। সন্তানে কেনেকুৱা বন্ধুৰ লগত মিলি থাকে, কেনে অভ্যাস গঢ়ি তুলিছে তাৰ ওপৰত লক্ষ্য ৰাখিব লাগে। ভাল সংগ বা ভাল বন্ধুই সফলতা পথ দেখুৱায়। এজন ছাত্ৰৰ নিজৰ জীৱনে আদৰ্শ হিচাপে উপস্থাপন কৰা। সন্তানে কথাতকৈ কামৰ পৰা বেছি শিকে। অভিভাৱকে যদি সততা, শৃংখলা, পৰিশ্ৰম আৰু সন্তানৰ উদাহৰণ দেখুৱায়, সন্তানেই সেই পথ অনুসৰণ কৰি লয়। প্ৰিয় অভিভাৱকসকল, এজন ছাত্ৰৰ সফলতাৰ আঁৰত কেৱল শিক্ষক নহয়, অভিভাৱকৰো সমান ভূমিকা থাকে। সন্তানক কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ বা অফিচাৰ সকল নহয়, এজন সৎ, দায়িত্বশীল আৰু মানৱীয় নাগৰিক হিচাপে কৰি তোলাটো আমাৰ সকলোৰে লক্ষ্য হ'ব লাগে। মনত ৰাখিব, সন্তানক সম্পত্তি নিদিলেও চলিব, কিন্তু সৎ শিক্ষা, ভাল চৰিত্ৰ আৰু সুন্দৰ মূল্যবোধ দিলে তেওঁ নিজৰ ভৱিষ্যত নিজেই গঢ়ি ল'ব পাৰিব। এজন ছাত্ৰ বিদ্যালয় এৰি গ'লে কেৱল এখন বিদ্যালয়ে এজন শিক্ষাৰ্থীক নেহেৰুৱায়, এখন পৰিয়ালে এটা সপোন হেৰুৱায়, এখন সমাজে এজন দায়িত্বশীল নাগৰিক হেৰুৱায় আৰু এখন দেশে নিজৰ ভৱিষ্যতৰ এটা অংশ হেৰুৱায়। সেয়া আজিয়েই আমি প্ৰতিজ্ঞা লওঁ, কোনো শিশুক বা কোনো ছাত্ৰক বিদ্যালয় এৰিবলৈ নিদিওঁ। তাক আমি সহযোগিতা বা যেনেকেই হওক উৎসাহ বিদ্যালয় কণ্টিনিউ কৰাব লাগে। শিক্ষাৰ মূল্য সমাজৰ প্ৰতিজন মানুহক বুজাও। আমাৰ সন্তানক কেৱল পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ নহয়, এজন ভাল মানুহ হ'বলৈ প্ৰেৰণা দিওঁ। আজিৰ এজন বিদ্যালয়মুখী শিশু বা বিদ্যালয়মুখী ছাত্ৰ কাইলৈ এজন দায়িত্বশীল নাগৰিক। কিন্তু আজিৰ এজন বিদ্যালয় এৰি যোৱা শিশু কাইলৈ সমাজৰ বাবে এক ডাঙৰ ক্ষতি হ'ব পাৰে বা আৱৰ্জনা হিচাপে থিয় হ'ব পাৰে। যদি মোৰ আজিৰ এই আলোচনা আপোনালোকৰ কিবা কামত আহে, ভিডিঅ'টো লাইক কৰি দিব। লগতে আপোনালোকৰ নিজৰ মতামত জনাবলৈ তলতে কমেণ্ট বক্সত কমেণ্ট কৰিব। এনেধৰণৰ ভিডিঅ' বা আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখি দিব। নমস্কাৰ, থেংক ইউ।